মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ কুশল কোঁৱৰ নাটকখনি। নাট্যকাৰ উত্তম বৰুৱা। নাট্যকাৰ উত্তম বৰুৱাৰ কুশল কোঁৱৰ এখন ঐতিহাসিক নাটক। নাটকখনৰ মুখ্য চৰিত্ৰ হ'ল কুশল কোঁৱৰ। কুশল কোঁৱৰ চৰিত্ৰটি হৈছে ঐতিহাসিক। 1942 চনৰ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষজুৰি ব্ৰিটিছৰ বিৰুদ্ধে চলা ভাৰত ত্যাগ আন্দোলনৰ পটভূমিত নাটখন ৰচিত। সেই বছৰতে 9 অক্টোবৰৰ নিশা সৰুপথাৰৰ সমীপৱৰ্তী চাংপোলত সশস্ত্ৰ স্বাধীনতা আন্দোলনকাৰীয়ে হিংসাত্মক কাৰ্যসূচীৰে ৰেল দুৰ্ঘটনা সংঘটিত কৰে। পাছত সন্দেহবশতঃ আৰু মিছা অভিযোগত ভিত্তিত সৰুপথাৰ কংগ্ৰেছৰ নেতা তথা অহিংস স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰক দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিয়ে। এই ঘটনাৰ আধাৰতে নাটখনৰ কাহিনীভাগ গঢ় লৈ উঠিছে। গতিকে নিশ্চিতভাৱে কুশল কোঁৱৰ চৰিত্ৰটিয়ে নাটখনত গুৰুত্ব লাভ কৰিছে। কুশল কোঁৱৰ সৰুপথাৰ অঞ্চলৰ কাঠৰ ব্যৱসায়ী সোণাৰাম কোঁৱৰৰ পুত্ৰ। মই চমুকৈ কুশল কোঁৱৰক কেন্দ্ৰ কৰি কাহিনীভাগ অকণমান কৈ দিছোঁ। নাটখনৰ সূচনা দৰ্শনত ওজাপালিয়ে অনুষ্ঠান পৰিৱেশন কৰোঁতে গান্ধী আৰু কংগ্ৰেছৰ নাম লোৱা ওজা শিল্পী দলটিক দাৰোগা আৰু চিপাহীয়ে লাঠিৰে কোবাইছে। তাকে দেখি 14 বছৰীয়া কিশোৰ কুশলে সেই কাৰ্যৰ প্ৰতিবাদ কৰিছে। স্কুলীয়া বয়সতে কুশলৰ মনত স্বাধীনতা আন্দোলনৰ প্ৰভাৱ দকৈ পৰে। সেয়ে মহাত্মা গান্ধীৰ অনুগামী ৰূপে কুশল কোঁৱৰেও ইংৰাজৰ গোলামী শিক্ষাৰ মোহ ত্যাগ কৰি লক্ষ লক্ষ ভাৰতবাসীৰ দৰে অসহযোগ আন্দোলনত জঁপিয়াই পৰে। আৰু তাৰ পৰিণতিত পঢ়ি শুনি ডাঙৰ মানুহ হ'ব আৰু মাক দেউতাকক একথা খুৱাব বুলি ভবা মাক দেউতাকৰ আশাত চেঁচা পানী ঢালে। কুশল কোঁৱৰ সৎ সাহসী ডেকা আছিল। সেয়ে উইলছন চাহাবৰ পোহনীয়া গৰুৱে বাগিচাৰ চাহপুলি খোৱাত কুশলে সেই গৰু বান্ধি ক্ষতিপূৰণ বিচাৰিছে। বালিজান চাহ বাগিচাত কেৰাণীৰ কাম কৰা কুশলে অৱশেষত আন্দোলনত সক্ৰিয়কৈ নামি পৰিবৰ বাবে চাকৰি ইস্তফা দিছে। মাক দেউতাকে বিয়া পাতি দি কুশলক বান্ধি ৰাখিব খুজিছিল যদিও দেশৰ আহ্বানে সেই বান্ধোন ছিঙি পেলালে। কুশল কোঁৱৰ আছিল গান্ধীবাদী, অহিংস স্বাধীনতা সংগ্ৰামী। সৰুপথাৰ কংগ্ৰেছ অফিচত সতীৰ্থ সংগ্ৰামীসকলক কাষত বহুৱাই লৈ কুশল কোঁৱৰে সকলোকে গান্ধীৰ আদৰ্শমৰ্মে ভাৰত ত্যাগ আন্দোলনত নামিবলৈ বুজনি দিছে। কিন্তু ইতিমধ্যেই সশস্ত্ৰ সংগ্ৰামৰ আদৰ্শ গ্ৰহণ কৰা সতীৰ্থসকলক কুশলে অহিংস নীতিত ধৰি ৰাখিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে। সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ পিছত সেই দুৰ্ঘটনাৰ বাবে ব্ৰিটিছৰ সন্দেহৰ আঙুলি কুশলৰ ওপৰত পৰিব বুলি ভাবি শুভকাংক্ষীসকলে কুশলক গা বচাই থাকিবলৈ পৰামৰ্শ দিছে। কিন্তু বিনা অপৰাধত ঘৰৰ পৰা পলোৱাৰ পক্ষত নথকা কুশলক অৱশেষত ব্ৰিটিছৰ অনুগত বাহিনীয়ে গ্ৰেপ্তাৰ কৰে আৰু বিচাৰৰ নামত ভেকু ভাওনা কৰি দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম দিয়ে। কিন্তু সেইবোৰ দেখিও কুশল স্থিতপ্ৰজ্ঞৰ দৰে অবিচলিত হৈ আছিল। শেষ দৰ্শনত যোৰহাট জেইলত কুশল কোঁৱৰক দেখা কৰিবলৈ অহা পত্নী প্ৰভাৱতীৰ ওচৰতো তেওঁৰ সেই একেই শান্ত মূৰ্তি দেখা গৈছিল। বিদায় বেলাত প্ৰভাৱতীয়ে কুশলক শেষ পানী দি যাবলৈ কোৱাত তেওঁ মাথো আশা কৰিছে যে এদিন দেশ স্বাধীন হ'ব আৰু স্বাধীন দেশৰ প্ৰতিজন মানুহে দুসাঁজ ভাত
এসাঁজ কাপোৰ আৰু এটা পঁজাঘৰ পাব, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো এখন ভাৰত আৰু এজনা পৰম পিতাৰ সন্তান হিচাপে প্ৰতিষ্ঠিত হ'ব। এই আশা কুশলে কৰিছে। আৰু কুশল কোঁৱৰ নাটখনত কুশল কোঁৱৰক কেন্দ্ৰ কৰিয়েই বা মূল চৰিত্ৰ হিচাপেই কুশল কোঁৱৰে অংকিত হৈছে। আৰু এই চৰিত্ৰটো কেৱল এটি চৰিত্ৰই নহয়, বৰং এক শাশ্বত উজ্জ্বল আৰু আদৰ্শৱান নক্ষত্ৰ হৈ জিলিকি ৰৈছে। ছাত্ৰ ছাত্ৰীসকল, এয়া কাহিনীৰ হৈছে মূল ভাগ। আমি ইয়াৰ পিছতেই কুশল কোঁৱৰ নাটৰ প্ৰণেতা বা নাট্যকাৰ আমি উত্তম বৰুৱাৰ বিষয়ে আলোচনা কৰিম। এতিয়া আহোঁ নাট্যকাৰৰ পৰিচয়লৈ। নাট্যকাৰ উত্তম বৰুৱাৰ অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত বিশেষ স্থান আছে। ছাত্ৰ অৱস্থাৰ পৰা সাহিত্য চৰ্চা কৰা বৰুৱাই ৬০ৰ দশকত ৰচনা কৰা বৰ মানুহৰ দোলা বুৰঞ্জীমূলক নাটখনত ক্ষমতাশালী আভিজাত্যত বুৰ যোৱা ডা-ডাঙৰীয়াসকলৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে সৰু মানুহৰ বিদ্ৰোহ, প্ৰেমৰ হৃদয় বিদাৰক কৰুণ কাহিনীৰে সমৃদ্ধ এই নাটখনৰ জৰিয়তে সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিছিল। পিছলৈ তেওঁ ৰচনা কৰা কেইবাখনো মঞ্চ নাট আৰু অনাটৰ নাটেও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কৃত হ'বলৈ সক্ষম হয়। তেওঁ ৰচনা কৰা নাট্য সম্ভাৰৰ ভিতৰত বৰ মানুহৰ দোলা, জেৰেঙাৰ সতী, বৰ ৰজা ফুলেশ্বৰী, হেংদাং, কুশল কোঁৱৰ, চম্পকৰ সতী, লাচিত বৰফুকন, গমধৰ কোঁৱৰ, লাইলা মজনু, মূলা গাভৰু, পণ্ডিতৰ জীৱন, আজিৰ মানুহ, মধ্যবিত্তৰ সংসাৰ, মোমাই তামুলী বৰবৰুৱা, দৃষ্টিপাত, চোৰ, পৰিবাৰৰ বিয়া, দেৱদাসীৰ জীৱন জিজ্ঞাসা, মৈদাম জিজ্ঞাসা ইত্যাদি উল্লেখযোগ্য নাটক। ইয়াৰে বৰ ৰজা ফুলেশ্বৰী, জেৰেঙাৰ সতী, বৰ মানুহৰ দোলা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ আধাৰত ৰচিত চোৰ নামৰ নাটখনিয়ে আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰযোগে প্ৰচাৰিত হোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰিছিল। আন্তৰ্জাতিক খ্যাতিসম্পন্ন এইজনা নাট্যকাৰে এনেদৰে অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি গৈছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি মই তোমালোকক দিলোঁ। তোমালোকে পুথিখনৰ একেবাৰে লাষ্ট পেজত তোমালোকক উত্তম বৰুৱাৰ বিষয়ে আৰু তেওঁৰ গ্ৰন্থ সম্ভাৰৰ বিষয়ে বিশালভাৱে দিয়া আছে। তোমালোকে ইচ্ছা কৰিলে পঢ়িবা আৰু তেখেতৰ বিষয়ে জানি ল'বা। এতিয়া আমি আহিম নাটখনৰ ভিতৰলৈ। কুশল কোঁৱৰ নাটকত ভুমুকি মৰা চৰিত্ৰসমূহ হৈছে কুশল কোঁৱৰ মূল নায়ক, সোণাৰাম কোঁৱৰ কুশল কোঁৱৰৰ পিতৃ, কণপাহী কুশল কোঁৱৰৰ মাতৃ, প্ৰভাৱতী কুশল কোঁৱৰৰ পত্নী, বৈকুণ্ঠ বিহাৰী সিং স্বাধীনতা সংগ্ৰামী, সুৰেন স্বাধীনতা সংগ্ৰামী, তিলক স্বাধীনতা সংগ্ৰামী, শংকৰ স্বাধীনতা সংগ্ৰামী, পুলিন স্বাধীনতা সংগ্ৰামী, হামফ্ৰে শিৱসাগৰ জিলাৰ ডেপুটি কমিছনাৰ, মুখাৰ্জী মেজিষ্ট্ৰেট, দেৱেশ্বৰ চৰকাৰী উকিল, তাৰাপ্ৰসাদ আছামী উকিল, তাৰোপৰি ওজা গাভৰু, দাৰোগা, গাঁওবুঢ়া, চাপৰাচি, কুলি ডেকা আৰু অন্যান্য বিপ্লৱী এইসকল হৈছে চৰিত্ৰ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহোঁ নাটখনৰ মাজলৈ। তোমালোকক মই প্ৰতিটো লাইন তোমালোকক বুজাবলৈ চেষ্টা কৰিম। ইয়াৰ মাজতে কিছুমান এনেকুৱা ধৰণৰ বাক্য আছে যিবিলাক নেকি তোমালোকে ভালকৈ নুবুজিলে নাটখনৰ যিটো ভিতৰৰ কথাবিলাক তোমালোকে ধৰিব নোৱাৰিবা। গতিকে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম। প্ৰয়োজন হ'লে
দুটা ভিডিঅ' কৰিম নাটখনত, দুটা ভিডিঅ' কৰি তোমালোকক মই বুজাম। এতিয়া চোৱা, প্ৰথম দৰ্শনত সূচনাত আছে 1919 চন, বালিজান নামঘৰৰ দুৱাৰমুখ, জানুৱাৰী মাহ, সময় সন্ধিয়া। ওজা আৰু পালিহঁতে পদ গাই আছে। আঁৰ কাপোৰ উন্মোচন হ'ল। দৰ্শকসকলে একান্ত মনে শুনি আছে। দৰ্শকৰ শাৰীত কুশল কোঁৱৰো বহি আছে। বয়স 14 বছৰ। মন কৰিবা, কুশল কোঁৱৰৰ 14 বছৰ বয়সত কুশল কোঁৱৰ কেনেধৰণৰ ল'ৰা আছিল, কেনেকুৱা ধৰণৰ মানসিকতা আছিল, এই কথাখিনি এই খণ্ডটিত প্ৰকাশ পাব। ওজাপালিয়ে পদ দিছে, দিহা দিছে, শুনা ভাৰতবাসী, কৰ্ম লোৱা লেখি লেখি, কৰ্ম লোৱা লেখি লেখি, কৰ্মবিনে নাই আন গতি, এৰা চাকৰিৰ মতি, তোমাৰ জননী যে দাসী। দিহাটিৰ যোগেদি কৈছে যে সেই ভাৰতবাসীক গোটেই উদ্বুদ্ধ কৰিবৰ কাৰণে, দেশ স্বাধীন কৰিবৰ কাৰণে কৈছে যে কৰ্ম লোৱা লেখি লেখি, কৰ্ম লোৱা লেখি লেখি, কৰ্মবিনে নাই আন গতি। কৈছে যে আমি কি কৰিব লাগিব? কৰ্ম কৰিব লাগিব। আমি ভাৰতবাসীয়ে শুই থকাৰ বাবেহে আজি বাহিৰৰ লোকে, ব্ৰিটিছে আহি কি কৰিলে? ভাৰতবৰ্ষখন অধিকাৰ কৰি বহিল। গতিকে তুমি এতিয়া ব্ৰিটিছৰ তলত চাকৰি কৰি তুমি এতিয়া দাস হ'ব নালাগে। তোমাৰ জননী এতিয়া আনৰ দাস হৈ আছে, দাসী হৈ আছে। গতিকে আমি কি কৰিব লাগিব? এই জননীৰ যি দাসত্ব, এই দাসত্বৰ বন্ধন আমি ছিঙিব লাগিব। তেতিয়া পদ দিছে, কয় বোলে কংগ্ৰেছ কমিটি বহে স্থানে স্থানে, ক্ষয় বোলে খদ্দৰ লোৱা স্বৰাজৰ কাৰণে, গয় বোলে গান্ধী মহাত্মাই কয় জনে জনে, ঘয় বোলে ঘৰে ঘৰে পাজি কটা পৰম যতনে, অ' ভাই স্বৰাজ হ'ল, অ' ভাই স্বৰাজ হ'ল, বোলা হবে বন্দে মাতৰম। এইখিনিতে চোৱা, এই কয়, ক্ষয়, গয়, ঘয়, এইখিনি যিখিনি কথা ক'লে, এইখিনি সেই সময়ত স্বাধীনতা আন্দোলনৰ সময়ত কি ধৰণৰ পৰিস্থিতি হৈছিল, কি কি ঘটনা ঘটিছিল, কি কি কাৰ্যসূচী হাতত লৈছিল, তাকেই ইয়াত বৰ্ণনা কৰিছে। সেইখিনি সময়ত এটাই দল আছিল, কংগ্ৰেছ কমিটি। আৰু কংগ্ৰেছে তেওঁলোকে কি কৰিছিল? তেওঁলোকে ঠায়ে ঠায়ে তেওঁলোকে কি কৰিছিল? কমিটি বহাইছিল, মিটিং পাতিছিল, তেওঁলোকে লুকাই লুকাই তেওঁলোকে মিটিং পাতিছিল। ক্ষয় বোলে খদ্দৰ লোৱা স্বৰাজৰ কাৰণে। আৰু সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত কি আছিল? খদ্দৰ কাপোৰ পিন্ধা, বাহিৰৰ বিদেশী কাপোৰ বৰ্জন কৰা, স্বদেশী বস্ত্ৰ লোৱা। সেইকাৰণে কি আছিল? সেইখিনি সময়ত খদ্দৰৰ কথা কৈছে। গয় বোলে গান্ধী মহাত্মাই কয় জনে জনে, মহাত্মা গান্ধীয়ে এই কথাষাৰ কৈ গৈছে। যঁতৰ নিজেই মহাত্মা গান্ধীয়ে কি কৰিছিল? সূতা কাটি, পাজি বনাই সূতা কাটি তেওঁ কি কৰিছিল? নিজেই তেওঁ কি কৰিছিল? কাপোৰ তৈয়াৰ কৰিবলৈ নিজেও কৰিছিল, আনকো উদগনি দিছিল। আৰু সকলোকে ঘৰে ঘৰে পৰম যতনে কি কৰিছিল? সূতা কাটি, পাজি কাটি কি কৰিব কৈছিল? কাপোৰ বৈ নিজে পিন্ধিবলৈ স্বনিৰ্ভৰশীল হ'বলৈ কৈছিল। আৰু কৈছে পদফাঁকিত যে হে ভাই স্বৰাজ হ'ল, হে ভাই স্বৰাজ হ'ল, স্বৰাজ আমাৰ কাম্য, গতিকে ই আমাৰ প্ৰাপ্য, গতিকে ই আহিবই লাগিব আমাৰ। সেইকাৰণে সকলোৱে সমস্বৰে কৈ উঠিছিল বন্দে মাতৰম। আৰু তেনেতে কি হৈছিল? দাৰোগা, বৰমুখী গাঁওবুঢ়া, 3জন পুলিচ ক্ষিপ্ৰ গতিৰে সোমাই আহি দাৰোগাক আৰু পালিহঁতক গোটেইকেইজনকে জধে মধে কোবাইছিল। দাৰোগাই তেতিয়া কৈছে, কংগ্ৰেছৰ কেনভাছ কৰিছ, স্বৰাজৰ গীত গাইছ, ৰাস্কেল ষ্টুপিড চিপাহী, মুখত বেট মাৰ, স্বাধীনতাৰ মিষ্টান্ন খুৱাই দে, কি চাই আছ, লগা। তেতিয়া দাৰোগা যদিও নিজৰ অসমৰে ব্যক্তি আছিল, কিন্তু কি আছিল? ব্ৰিটিছৰ চোৱা চেলেকা এক শ্ৰেণীৰ চাকৰিৰূপী চাকৰ আছিল এক প্ৰকাৰ। আৰু ব্ৰিটিছৰ হৈ কাম কৰিছিল, আৰু সেয়েহে তেওঁৰ মুখত ইমান অবাইচ গালি। ওজাই তেতিয়া কৈছে, দেউতা আমি নিমাখিত প্ৰাণী, আমি ঠায়ে ঠায়ে গীত পদ গাই শিকিটো আধলিটো লৈ পেট প্ৰৱৰ্তাই আছোঁ, য'তে ৰাইজে মাতে তালৈকে আমি যাওঁ হওক আৰু গাওঁ। তেতিয়া ওজাই কৈছিল যে আমাৰতো কামেই সেইটো, আমি কিবা এটা মাননি লওঁ আৰু গীত গাওঁ। তেতিয়া দাৰোগাই কৈছিল, চুপ, গান্ধী বাপেৰৰ গীত গাই ৰাইজক বিভ্ৰান্ত কৰিছ, চৰ মাৰে। সেইখিনি সময়তে কুশলে মাত মাতিছে, ছাৰ আপুনি ওজাজনক মাৰিছে কিয়?
এখেতসকল আমাৰ অসমৰ মাননীয় লোকশিল্পী মানুহজনৰ মান ৰক্ষা কৰা চৰকাৰী বিষয়াৰ কৰ্তব্য। কুশল কোঁৱৰ সেই 14 বছৰ বয়সত কিমান নিৰ্ভীক আছিল আৰু কুশলে স্বভাৱগত প্ৰবৃত্তিৰে কি কৰিছে, দেশৰ প্ৰতি থকা ভক্তি থকাৰ বাবেই স্বভাৱগত প্ৰবৃত্তিৰে নিৰ্ভীকভাৱে দাৰোগাৰ আগত থিয় দিছে আৰু কৈছে যে এইসকল লোকশিল্পী আমাৰ দেশৰ আমাৰ যি গীত মাত এইসকলেই ৰক্ষা কৰি আহিছে। গতিকে এইসকলক আমি কি কৰিব লাগে, ৰক্ষা কৰিব লাগে, এওঁলোকক আমি কি কৰিব লাগে, সন্মান কৰিব লাগে। দাৰোগাই তেতিয়া অবাচ মাতেৰে কি কৰিছে, চাট আপ, তই মোৰ কাৰ্যত মাত মাতিবলৈ কোন, এই ষ্টুপিডটোক ধৰি আন। আৰু চিপাহীহঁতে প্ৰেক্ষাগৃহলৈ গৈ পেলাই কুশলক ধৰি আনিছে আৰু দাৰোগাৰ মুখামুখিকৈ থিয় কৰাইছে। কি নাম? কুশল কোঁৱৰ। আৰু সেইখিনি সময়তে দাৰোগাই কুশল কোঁৱৰৰ গালত ঠাঁচ কৰে, চৰ এটা সোধাইছে। তেতিয়া গাঁওবুঢ়াই কৈছে যে চিনি পোৱানে? পাওঁ ছাৰ, বালিজানৰ সোণাৰাম কোঁৱৰৰ ল'ৰা, গুমসাপৰ বংশ। গুমসাপৰ বংশ? হয় ছাৰ। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ব্ৰিটিছ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অসমৰ দণ্ডমুণ্ডৰ অধিকাৰী হয়। ব্ৰিটিছে মানৰ হাতৰ পৰা উদ্ধাৰ কৰা বুলি অসমীয়া মানুহে ব্ৰিটিছক ৰজা বুলি হাত সেৱা কৰিলে। হয়, সেইখিনি মতে এটা বুৰঞ্জী সত্য কাহিনী উল্লেখ কৰিছে যে কুশলক গাঁওবুঢ়াই চিনাকি দিছে সোণাৰাম কোঁৱৰৰ ল'ৰা আৰু ই গুমসাপৰ বংশধৰ। গুমসাপৰ বংশধৰ মানে আমাক ইয়াতে কৈছে, মই অকণমান সংক্ষেপ কৰিম এইখিনিতে। ইয়াতে কৈছে তেওঁ গমধৰ কোঁৱৰৰ আচলতে নাতিৰ পৰিণাতি, মানে নাতিৰ নাতি হৈছে পৰিণতি, আৰু গমধৰ কোঁৱৰৰ বংশধৰ। গমধৰ কোঁৱৰ কোন আছিল জানানে? অসমৰ প্ৰথমজন শ্বহীদ আছিল গমধৰ কোঁৱৰ। গতিকে তেওঁৰ বংশধৰ। গতিকে ই ব্ৰিটিছৰ কাৰণে এটা ভয় লগা কথা। আৰু 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অসম অধিকাৰ কৰি লয় আৰু ব্ৰিটিছে মানৰ হাতৰ পৰা অসমখন ৰক্ষা কৰিছিল বুলি ভাবি অসমীয়া মানুহে ব্ৰিটিছক আদৰি লৈছিল। আৰু ব্ৰিটিছে যেতিয়া ৰাজত্ব কৰিল তেতিয়া গাঁওবুঢ়াৰ মতে এচাম গজলীয়া ডেকা ল'ৰাৰ এই কথাটো সহ্য নহ'ল আৰু তেওঁলোকে কি কৰিলে, ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিলে। আৰু প্ৰথম বিদ্ৰোহৰ আয়োজন কৰা লোকজনে হৈছে দিহিঙীয়া ফৈদৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুতেক সৰুগোহাঁই বংশৰ ফেনা কোঁৱৰৰ পুতেক গমধৰ কোঁৱৰ। ইয়াতে আমাক পৰিচয়টো তেনেধৰণে দিছে। আৰু গমধৰ কোঁৱৰে বংশধৰ আপোনাৰে লালৈ কোঁৱৰ, তস্যপুত্ৰ নদৰাম কোঁৱৰ, তস্যপুত্ৰ খাটাং কোঁৱৰ, তস্যপুত্ৰ সোণাৰাম কোঁৱৰৰে পুত্ৰ এই কুশল কোঁৱৰ। তাৰমানে গমধৰ কোঁৱৰৰ নাতিৰ নাতি অৰ্থাৎ পৰিণাতি হৈছে কুশল কোঁৱৰ। সেইকাৰণে গমসাপৰ বংশধৰ বুলি কৈছে। গাঁওবুঢ়াই তেতিয়া কৈছে যে হে মই কৈছোঁ গুমসাপৰ বংশ, তেজে তেজক খেদে, বজাকলৰ গুৰিয়েদি ক'ত মালভোগ কল ওলাব ছাৰ? মন কৰিবা, এইবিলাক যোজনাবিলাক মন কৰিবা যে বজাকলৰ গুৰিয়েদি ক'ত মালভোগ ওলাব। বজাকল মানে কি? বজাকল বুলি একো কল নাই। বাজি মানে হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতাক বাজি বুলি কয়। আৰু বাজিক যদি আমি তেনেধৰণে ভাবোঁ তাৰে পুংলিংগ হ'ব বজা। অৰ্থাৎ যি কলৰ পৰা কল নোলায় সেই কল হৈছে বজাকল। গতিকে কৈছে যে বজাকলৰ গুৰিয়েদিনো ক'ত মালভোগ কল ওলাব, ভাল বস্তু ক'ৰ পৰা ওলাব। গতিকে গমধৰ কোঁৱৰ নিজেই এজন স্বাধীনতা সংগ্ৰামী আছিল, ব্ৰিটিছৰ শত্ৰু আছিল। গতিকে তাত আৰু তেওঁৰ বংশৰ লোকে বেলেগ কথা ভাবিব পাৰি নেকি? গতিকে গমধৰ কোঁৱৰৰ নাতিৰ পৰিণাতি যিহেতু, গতিকে ব্ৰিটিছৰ বিৰুদ্ধেই মাত মাতিব। দাৰোগাই কৈছে দাগীৰ বংশ। কুশল কোঁৱৰৰ তেতিয়া এই কথাষাৰত সহ্য হোৱা নাই। তেতিয়া তেওঁ কৈছে কাক দাগীৰ বংশ বুলি কৈছে? আমাৰ উপৰিপুৰুষে দেশৰ স্বাধীনতাৰ বাবে যুঁজি গৈছে, যুগমীয়া নাম ৰাখি গৈছে, যিজনক স্বাধীনতা যুঁজৰ বাটকটীয়া বুলি আজিও মানুহে শিৰ দোৱায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা 14 বছৰ বয়সত কুশলৰ স্বভাৱ কেনেকুৱা আছিল, কুশল কেনেধৰণৰ আছিল। তেতিয়া ব্ৰিটিছে যিটো কথাকে কৈছে তাৰেই প্ৰটেষ্ট কৰিছে। তেওঁ কৈছে যে কি, আমাৰ উপৰিপুৰুষে কি কৰিছে, দেশৰ বাবে যুঁজ কৰি মৃত্যুবৰণ কৰিছে, দেশৰ নাম ৰাখি গৈছে। অসম বুৰঞ্জীত গমধৰ কোঁৱৰৰ নাম লিখা আছে।
মানুহে তেওঁক কি কৰে, তেওঁ স্বাধীনতা আন্দোলনৰ বাটকটীয়া বুলি আজিও মানুহে মূৰ দোৱাইছে। তেতিয়া গাঁওবুঢ়াই দাৰোগাই লগ লাগি তেওঁক কৈছে যে কি তেওঁ ষ্টুডেণ্ট নেকি। তেতিয়া গাঁওবুঢ়াই কৈছে তেওঁ গোলাঘাট বেজবৰুৱা ME স্কুলৰ ছাত্ৰ। এইটো এটা প্ৰশ্ন হ'ব পাৰে, মন কৰিবা। কুশল কোঁৱৰ গোলাঘাট বেজবৰুৱা ME স্কুলৰ ছাত্ৰ আছিল। তেতিয়া তেওঁ কৈছে, গাঁওবুঢ়াই কৈছে যে ক্ষমা খোজ, ছাত্ৰ বুলি মাফ কৰি দিব। কুশল কোঁৱৰে কৈছে, ব্ৰিটিছৰ দৰমহা খোৱা চাকৰৰ ওচৰত কি গৰজত মই ক্ষমা খুজিম। ইয়াৰ পিছতে গাঁওবুঢ়াই কৈছে, ওঠ চেপিলে মাকৰ গাখীৰ আটাইখিনি ওলাব, শুকুলা তেজৰ কামোৰ চোৱা। ছাৰ, গমধৰৰ তেজকোহা ইয়াকে দি গ'ল নেকি, ক্ষমা খোজ। বুজি পাইছানে কি কৈছে, যে ওঠ চেপিলে মাকৰ গাখীৰ আটাইখিনি ওলাব। তাৰমানে কুশল কোঁৱৰ নিচেই ফুকলীয়া ল'ৰা, 14 বছৰীয়া ফুকলীয়া ল'ৰা। আৰু শুকুলা তেজৰ কামোৰ চোৱা, শুকুলা তেজ মানে কি, শুকুলা মানে বগা। কাৰ কথা কৈছে, ব্ৰিটিছৰ বিৰুদ্ধে লগাৰ কাৰণে, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজাৰ কাৰণে শুকুলা তেজত কামোৰ মৰা বুলি কৈছে। আৰু কুশল কোঁৱৰৰ পূৰ্বপুৰুষ গমধৰ কোঁৱৰ যিহেতু স্বাধীনতা সংগ্ৰামী আছিল, কৈছে যে তেওঁৰ তেজকোহা ইয়াকে দি গ'ল নেকি, ক্ষমা খোজ। কুশলে নিৰ্ভীক চিত্তে কৈছে, নোখোজো। ব্ৰিটিছ গভৰ্ণমেণ্টৰ এই আইন নেকি যে পুলিচে বাটে পথে গাঁৱে ভূঞে নিৰীহ প্ৰজাক যধে মধে বাছ বিচাৰ নকৰাকৈ অত্যাচাৰ কৰিব, উদ্ভণ্ডালি কৰিব। কিমান নিৰ্ভীক চোৱাচোন, এজন 14 বছৰীয়া ডেকা কৈছে যে ব্ৰিটিছৰ এয়ে নিয়ম নেকি, যাকে তাকে মাৰিব, অত্যাচাৰ কৰিব। দাৰোগাই তেতিয়া কৈছে যে তোক মই ষ্টুডেণ্ট বুলি ৰেহাই দিছোঁ, কিন্তু নাবালক বুলি ক্ষমাও কৰিব নোৱাৰি, তথাপি অলপ বেট দিব লাগিব। এই বুলি কৈ কি কৰিছে, কুশলৰ কপালত কোব মাৰিছে বেটেৰে। আৰু কুশলে তৎক্ষণাত কি কৰিছে, নিজৰ হাতলৈ বেটডাল কাঢ়ি নিছে, কপাল ফাটি তেজ ববলৈ ধৰিছে। কুশলে তেতিয়া কৈছে, ব্ৰিটিছে এই বেটডালেৰে ভাৰতৰ মানুহক শোষণ কৰিছে। এই বেটডালকে মই মাজ কঁকালতে ভাঙি দিলোঁ। আৰু বেটডাল ধৰি লৈ দুই মূৰত কি কৰিছে, ধৰি লৈ দুখণ্ডকে ভাঙি দিছে। তেতিয়া দাৰোগাই কৈছে, তই মোক চিনা নাই ৰাস্কেল, মই NC বৰা। আমি এইখিনিতে দাৰোগাৰ নামটো গম পালোঁ। কুশলে তেতিয়া কি কৈছে দেখিছানে, কৈছে, চিনিছোঁ আপোনাক, ব্ৰিটিছৰ গোলামক চিনিছোঁ, কিন্তু আপুনি মোক চিনা নাই। শুনক ব্ৰিটিছৰ পদলেখনকাৰী কুকুৰ, মই চিৰবিদ্ৰোহী, স্বাধীনতা সংগ্ৰামৰ বাটকটীয়া প্ৰপিতামহ গমধৰ কোঁৱৰৰ আজোনাতি কুশল কোঁৱৰ। ইয়াতেই কুশল কোঁৱৰে কৈছে, মই কাক অনুকৰণ কৰিছোঁ, মই মোৰ পূৰ্বপুৰুষ গমধৰ কোঁৱৰক মই কি কৰিছোঁ, অনুসৰণ কৰিছোঁ। আৰু তেওঁৰ মই আজোনাতি হয়। গতিকে তোমালোক হৈছা কি, ব্ৰিটিছৰ পদলেখনকাৰী কুকুৰ হয়। তোমালোকে ব্ৰিটিছৰ চোৱা চেলেকা, তোমালোক একোটা চাকৰ হয়। আৰু মই কি, মই চিৰবিদ্ৰোহী স্বাধীনতা সংগ্ৰামী, মোৰ গুৰু কোন, প্ৰপিতামহ গমধৰ কোঁৱৰ। ইয়াৰ যোগেদি কুশলৰ যে নিৰ্ভীক চিত্ত এজন প্ৰকৃত অৰ্থত স্বাধীনতাৰ প্ৰেমিক আছিল, এই কথাকেই প্ৰতিপন্ন হৈছে। প্ৰথম খণ্ডটি ইমানতে সামৰণি পৰিছে। ইয়াৰ পিছতে দ্বিতীয় দৰ্শন আৰম্ভ হৈছে। ইয়াতে কুশলৰ ঘৰ বালিজানত, 1921 চন, সময় ৰাতিপুৱা 11 বজা। কুশলৰ মাতৃ কণপাহীয়ে তামোলৰ ঠগী আগত লৈ ডবোৱা কটাৰীয়ে তামোল বখলিয়াই আছে। তোমালোকে চাবা দেই, ইয়াতে কিছুমান শব্দ আছে, ইমান ধুনীয়া শব্দ, একেবাৰে খাটি অসমীয়া। ইয়াতে কৈছে, তামোলৰ ঠগী আগত লৈ ডবোৱা কটাৰীয়ে কি কৰিছে, তামোল বখলিয়াই আছে। পিৰালিত বহি তামোল কাটিছে, চোতালত হাঁহে ধান খাই আছে, চোতালত তুলসীৰ গছ, চালত পাৰ চৰাই চৰি আছে, ছাগলী পোৱালি দুটিয়ে খেলি আছে, মাকে গৈ পাৰক চাউল দিয়ে। এনে কিতাপৰ টোপোলা আৰু এখন বিচনা মেৰিয়াই লৈ 17 বছৰীয়া কুশলৰ প্ৰৱেশ। পিৰালিত বস্তুখিনি থৈ মাকক সেৱা কৰে, মাকে আশীৰ্বাদ দিয়ে। তাৰমানে আমি আগৰ খণ্ডটিত 14 বছৰৰ পৰা কুশল আহি এতিয়া 17 বছৰত ভৰি দিলেহি।
মাকে কৈছে ঈশ্বৰে মংগল কৰক, স্কুল বন্ধ দিলে নেকি? কুশলে কৈছে বৌতি স্কুল বন্ধ দিয়া নাই, স্কুলক মই বিদায় দি ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিছোঁ। মাকে কৈছে কিনো কৱ তই, সেই পেংলাইখন নগ'ল আৰু তোৰ? বৌতি তোক সঁচাকৈয়ে কৈছোঁ, ইংৰাজৰ গোলামী শিক্ষাৰ প্ৰতি মোৰ ধাউতি নইকিয়া হ'ল। পঢ়ি শুনিনো কি কৰিম, ব্ৰিটিছৰ গোলামহে হ'ব লাগিব। আমি আটাইয়ে স্কুল এৰিলোঁ। গোলাঘাটৰ মহেশ্বৰ বৰুৱা, তাৰাপ্ৰসাদ বৰুৱা, গকুলেশ্বৰ হাজৰিকা আদি প্ৰায় ২০-২৫জন কলেজৰ ছাত্ৰই পঢ়া এৰিলে। ইয়াতে কুশলে এই ১৪ বছৰৰ পৰা ১৭ বছৰৰ ভিতৰত আহি যেতিয়া বয়সত ভৰি দিলে, কিমান পৈণত, কিমান চিন্তাধাৰাবিলাক পুৰঠ। ব্ৰিটিছৰ পঢ়িলেও ব্ৰিটিছৰ আণ্ডাৰতে পঢ়িব লাগিব, চাকৰি কৰিলেও ব্ৰিটিছৰ তলতেই চাকৰি কৰিব লাগিব। সেইকাৰণে তেওঁলোকে তেওঁলোকৰ যিখিনি সহস্ৰ সংগ্ৰামী গোটেইখিনি একেলগ হৈ স্কুল এৰি পেলালে। মাকে কৈছে তই এইবোৰ কি কৈছ, নপঢ়ি নুশুনি কি কৰিব খুজিছ, তোক কিহে পালে, ভূতে কিলালে নেকি? কুশলে কৈছে ভূতে কিলোৱা নাই, লম্ভিছেহে। কি ভূতে লম্ভিলে? মহাত্মা গান্ধীৰ ভূতে। গান্ধীয়ে কৈছে ১৯২১ চনৰ পৰা ভাৰতবাসীয়ে ব্ৰিটিছৰ লগত অসহযোগ কৰিব লাগিব, বিলাতী কাপোৰ বৰ্জন কৰিব লাগিব, তাৰ সলনি কপাহৰ খেতি কৰি সূতা কটা, এৰী মুগা পাট পলু পুহি কাপোৰ বব লাগিব, স্বাৱলম্বী হ'ব লাগিব, স্বদেশী বস্তুৱে নিজৰ দেশ নদন বদন কৰিব লাগিব। গান্ধীও ১৭ জানুৱাৰী ৩ মাঘৰ দিনা অসমলৈ আহিব, তৰুণ ফুকনৰ ঘৰত থাকিব। এইখিনি হৈছে সেইখিনি সময়ত কিখিনি ঘটনা ঘটি আছে কুশলে কৈছে। কুশলে সংক্ষেপে এইখিনি কথাই কৈছে যে মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছে। মহাত্মা গান্ধীয়ে ১৯২১ চনৰ পৰা ব্ৰিটিছৰ লগত যুঁজিবৰ বাবে যা যোগাৰ কৰিছে, অসহযোগ আন্দোলন কৰিব আৰু তাৰ বাবে তেওঁলোকে কি কৰিব, বিলাতী কাপোৰ বৰ্জন কৰিব, কপাহৰ খেতি কৰি তাৰ সূতাৰে পাট মুগা পলু পুহি পেলাই কাপোৰ বব লাগিব, সকলোৱে স্বাৱলম্বী হ'ব লাগিব, আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰে। গতিকে তেওঁলোকে গান্ধী অহাৰ লগে লগে ১৭ জানুৱাৰী ৩ মাঘৰ দিনা গান্ধী আহিব আৰু তৰুণৰাম ফুকনৰ ঘৰত থাকিব। তাৰপিছতেই কুশল ভিতৰলৈ গ'ল। সেই সময়তে দেউতাক আহি ওলালেহি। পিৰালিত বস্তুবিলাক দেখি দেউতাকে সুধিলে কোনোবা আহিছে নেকি? দেউতাকে ক'লে, মাকে ক'লে যে আলহী নহয়, আপোনাৰ গুণধৰ পু কুশল। দেউতাকে অনুমান কৰিলে যে কুশল আহিল মানে স্কুল বন্ধ হ'ল হ'বলা। দেশখন চাৰিওফালে যিহে খদমদম লাগিছে, ল'ৰা ছোৱালীবিলাকৰ পঢ়া নহ'ব, আজি ষ্ট্ৰাইক, কাইলৈ হৰতাল, পৰহিলৈ প্ৰচেছন, এইবোৰ কাম কৰি থাকিলে মাক দেউতাকৰ টকাৰ স্বাৰ্থ নহ'বনে? কংগ্ৰেছেই কি হ'ল, ছাত্ৰসকলৰ মূৰ খালে। দেউতাকৰ ধাৰণা যে ল'ৰা ছোৱালীয়ে পঢ়িব লাগে, ছাত্ৰৰ পঢ়াৰ কৰ্তব্য, তেওঁলোকে পঢ়া শুনা কৰিব লাগে, অলপ অচৰপ পঢ়ি থ'লেও ভৱিষ্যতে কিবা এটা কৰিবলৈ ৰাস্তা থাকিব। মাকে ক'লে এৰা, সি ক'লৈ গ'ল? ভিতৰলৈ গৈছে হাঁহ চলাবলৈ, একেবাৰে স্কুল এৰি আহিছে। যেতিয়াই একেবাৰে স্কুল এৰি আহিছে বুলি কৈছে, দেউতাকৰ একেবাৰে খঙে গৈ তুংগত পাইছেগৈ আৰু কুশলক খঙত মাতিছে, কুশল ওলাই আহ। তেতিয়া কুশলে আহি কৈছে যে ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত ভাৰতবাসীয়ে একোতে সহযোগ নকৰে, সেয়া হৈছে অসহযোগ। সৰ্বত্ৰ আন্দোলন হৈছে অসহযোগ আন্দোলন। ছাত্ৰসকলেও তাত কি কৰিব লাগিব, সহযোগ কৰিব লাগিব। নবীন বৰদলৈ, তৰুণৰাম ফুকন সকলো দেহে কেহে অসমত লাগি গৈছে আন্দোলনত। দেউতাকে তেতিয়া কৈছে তোৰ মূৰটো, লিখা পঢ়া নিশিকিলে, বিদ্যা বুদ্ধি আয়ত্ব নকৰিলে দেশ কেনেকৈ চলাবি? আগতেতো নিজে যোগ্য হ'ব লাগিব, সভ্য হ'ব লাগিব। তই যে গান্ধীৰ কথা কৈছ, সেই গান্ধীয়ে দেখোন নিজে বিলাতত বেৰিষ্টাৰী পঢ়ি পাছ কৰিছে। সেই গান্ধী বাপেৰক সোধ, তেওঁ কিয় ইংৰাজৰ তলত পঢ়িছিল? তহঁতক এই গান্ধী পাতে চৌঠেঙীয়া কৰিলে। গান্ধীয়ে অসহযোগ কৰিলে বুলি গভৰ্ণমেণ্ট নচলিব, ব্ৰিটিছে কাকো কেৰেপ নকৰে। হয়, দেউতাকৰ কথাখিনিতো যুক্তি নথকা নহয়। কোনো দেউতাকে নিবিচাৰে নিজৰ সন্তানে স্কুল এৰি আন্দোলনত লাগক। আৰু
যি গান্ধীৰ কথা, যি অসহযোগ আন্দোলনৰ কথা কুশলে কৈছে, দেউতাকে পৰোক্ষভাৱে তাক সন্মান কৰে, তেওঁ তাক সন্মতি প্ৰদান কৰে, কিন্তু নিজৰ সন্তানৰ ক্ষেত্ৰত কিছুমান কথা যেন মানি ল'বলৈ টান হয়। তেতিয়াতো যুক্তি দৰ্শাইছে যে গান্ধীয়ে নিজেই দেখোন বেৰিষ্টাৰী পঢ়ি আহিছিল ক'ত? বিলাতত। গতিকে তেওঁ যদি ইংৰাজৰ তলত পঢ়ি আহিব পাৰে, তেতিয়াহ'লে তহঁতক পঢ়াত মানা কৰিছে কিয়? সেইকাৰণে কৈছে যে এই গান্ধীয়ে অসহযোগ আন্দোলন কৰি গোটেই ছাত্ৰ সোপাৰ মূৰ খাইছে, আৰু যদি ছাত্ৰসকলে ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়ে, অসহযোগ আন্দোলন কৰে, তেতিয়াহ'লে কি গভৰ্ণমেণ্ট নচলিব? ব্ৰিটিছে কাকো নামানে। কুশলে কৈছে যে তেওঁলোকে মানক নামানক আমি কি কৰিম? আমি অসহযোগ কৰিম তেওঁলোকৰ লগত। গতিকে তেওঁলোকে বাধ্য হ'ব আমাক স্বাধীনতা দিবলৈ। দেউতাকে তেতিয়া কৈছে, স্বাধীনতা দিবনে? দুটা চৰ সোধাব। খবৰদাৰ পঢ়া ল'ৰা পঢ়িবি, গান্ধী পগলাৰ কথা নুশুনিবি। কুশল নাচুৰ বান্দা। কুশলে কৈছে যে মই অসহযোগ আন্দোলনত যোগদান কৰিম। আমি ছাত্ৰসকলে নাম লিখিছোঁ। মোৰ মানত মহাত্মা গান্ধী এগৰাকী বিৰাট পুৰুষ। তেওঁ মোৰ গুৰু। তেওঁৱে মোৰ ইহকাল পৰকাল। এই যে কুশলে গান্ধীৰ কথা এইদৰে ক'লে, যি প্ৰতিজ্ঞাবদ্ধ, সেই গান্ধীক লৈ কুশল কোঁৱৰে নাটখনৰ শেষলৈকে বা তেওঁৰ জীৱনৰ শেষ কাললৈকে সেই গান্ধীকেই মানি গ'ল। দেউতাকে তেতিয়া কৈছে, সেই গান্ধী বাপেৰে যদি তোক খুৱাওক, মই জেঙা জঞ্জাল আহুকাল মাৰিব লাগে কিয়? শুন মূৰ্খ, ভেকুলীৰ পিঠিত নোম গজাব পাৰিলেহে ভাৰত স্বাধীন হ'ব। খৰিকাৰে ঢোল বজাই ব্ৰিটিছ সিংহক খেদিবলৈ যাওঁ, মোৰ উপৰি পুৰুষ গমধৰ কোঁৱৰেই নোৱাৰিলে। ইয়াতে চোৱা, দুটামান যোজনা দিছে। কৈছে ভেকুলীৰ পিঠিত নোম গজাব পাৰিলেহে ভাৰত স্বাধীন হ'ব। ভেকুলীৰ পিঠিখন খহটা, তাত নোম গজাটো দূৰৰে কথা, তাত হাতেৰে চুবলৈও ঘিণ লগা। গতিকে এই যে অসহযোগ কৰিব, ব্ৰিটিছৰ লগত অসহযোগ কৰাৰ বাবে ব্ৰিটিছ যদি গুচি যাব বুলি যদি ভাবিছে, তেতিয়াহ'লে ই ভুল। ভেকুলীৰ পিঠিত নোম গজাৰ নিচিনা কথা হ'ব। তাৰপিছত আৰু এটা কথা কৈছে, খৰিকাৰে ঢোল বজাই ব্ৰিটিছ সিংহক খেদিবলৈ যায়। তাৰমানে খৰিকা কি? খৰিকা দাঁতত যেতিয়া মাছ মাংস খালে বা টান বস্তু খালে যে দাঁতৰ ভিতৰত লাগি ধৰে, তেতিয়া এডাল কাঠি এডালেৰে কি কৰে, দাঁত খৰকাই পেলাই সেইবিলাক উলিয়াই আনে। সেইডাল হৈছে খৰিকা। এতিয়া কৈছে যে সেই খৰিকাৰে ঢোল বজাই ব্ৰিটিছ সিংহক খেদিবলৈ যাওঁ। ব্ৰিটিছ কেনেকুৱা? বন্দুকধাৰী। ব্ৰিটিছ কেনেকুৱা? হিংস্ৰ। ব্ৰিটিছ কেনেকুৱা? বণিক গোষ্ঠী। গতিকে সেই ব্ৰিটিছক খেদিবলৈ অসহযোগ আন্দোলনেৰে কেতিয়াও ব্ৰিটিছক খেদিব নোৱাৰ। তেওঁ ইয়াৰো উদাহৰণ দিলে যে মোৰ উপৰি পুৰুষ ইমান দূৰদৰ্শী, ইমান স্বাধীনতা প্ৰেমিক থকাৰ পিছতো মোৰ উপৰি পুৰুষ গমধৰ কোঁৱৰেই নোৱাৰিলে, তহঁতি আকৌ অসহযোগ আন্দোলন কৰি ব্ৰিটিছক খেদিবলৈ যাওঁ। ইয়াৰ অৰ্থ এনেধৰণৰ। কুশলে তেতিয়া কৈছে, মণিৰাম দেৱান, হলিৰাম ঢেকিয়াল ফুকন, কাশীনাথ তামুলী ফুকন, যাদুৰাম ডেকা বৰুৱা, লথৌ খাৰঘৰীয়া ফুকন, মাধৰাম বৰগোহাঁই, এখেতসকলে যদি দেশদ্ৰোহিতা নকৰিলেহেঁতেন, অসমত ফিৰিঙি ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে ৰাজত্ব কৰিব নোৱাৰিলেহেঁতেন। ইয়াতে চোৱা দেই তোমালোকে, ইয়াত মণিৰাম দেৱানৰ কথা কৈছে, কিন্তু যিজন মণিৰাম দেৱানৰ ফাঁচি হৈছিল। হলিৰাম ঢেকিয়াল ফুকনৰ কথা কৈছে, কাশীনাথ তামুলী ফুকনৰ কথা কৈছে, যাদুৰাম ডেকা বৰুৱাৰ কথা কৈছে, লথৌ খাৰঘৰীয়াৰ কথা কৈছে, মাধৰাম বৰগোহাঁইৰ কথা কৈছে। এখেতসকলৰ বেছিভাগেই প্ৰথমাৱস্থাত অসমীয়া ভাষা সাহিত্যৰ কাৰণে যুঁজ কৰা, বা সেইখিনি সময়ত ব্ৰিটিছে অসম অধিগ্ৰহণ কৰাৰ পিছত তেতিয়া তেওঁলোকে কি কৰিছিল, এই যোগসূত্ৰ হিচাপে ব্ৰিটিছৰ লগত অসমৰ যোগসূত্ৰই আছিল এইসকল ব্যক্তি। মণিৰাম দেৱানে প্ৰথমতে কি কৰিছিল, ব্ৰিটিছৰ তলতেই কাম কৰিছিল। আৰু যদিহে তেওঁলোকে ব্ৰিটিছক বৰপীৰা পাৰি পেলাই যদি বৰঘৰটো দেখুৱাই নিদিলেহেঁতেন, তেতিয়াহ'লে ব্ৰিটিছ কেতিয়াও আহি অসমৰ মানুহৰ বা অসমৰ ভিতৰত সোমাব নোৱাৰিলেহেঁতেন। সেইকাৰণে কুশলে কৈছে, এইসকলে দেশদ্ৰোহিতা নকৰাহেঁতেন আজি ব্ৰিটিছ আহি
অসমৰ বৰমজিয়াত খুটি পুতি বহিব নোৱাৰিলেহেঁতেন। কুশলে এইদৰে তেওঁ যুক্তি দৰ্শাইছে। দেউতাকে তেতিয়া কৈছে, এতিয়াও মণিৰাম দেৱান ঘৰে ঘৰে আছে। যুগে যুগে দেশদ্ৰোহী ওলোৱা বাবেই ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনলৈ গ'ল। নহ'লে চিৰাজদৌল্লা, হাইদৰ আলী, টিপু চুলতান, লক্ষ্মীবাই, ৰঞ্জিত সিংহ, পিয়লি ফুকন, ত্ৰিকেন্দ্ৰজিৎ, জীউৰাম দুলীয়া বৰুৱা, নানা চাহেব, তান্তিয়া টুপিয়ে যি আয়োজন কৰিছিল, ব্ৰিটিছক মুখ থেকেচি থেকেচি ভাৰত মহাসাগৰত গা ধোৱালেহেঁতেন। কি ক'ম, আমি মন মেলিব লাগিছিল কেতিয়া আৰু মন মেলিলোঁ এতিয়া। আমি অসহযোগ কৰিব লাগিছিল কেতিয়া আৰু অসহযোগ কৰিলোঁ এতিয়া। বতৰৰ ফল বতৰত খাব নোৱাৰাত অজিন হৈছে। সেয়ে আমি অজিন পাতকী। পাবত গজাই দেশ ভৰিল, কৰ যি কৰ, মোৰ আশা গ'ল ভৰসা গ'ল। হয়, দেউতাকৰ যুক্তি একেবাৰে অসংগত নহয়। এটা সময় আছিল, ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল, তেতিয়া নবাব চিৰাজদৌল্লাই, হাইদৰ আলী, টিপু চুলতান, লক্ষ্মীবাই, ৰঞ্জিত সিংহ, পিয়লি ফুকন, ত্ৰিকেন্দ্ৰজিৎ, জীউৰাম দুলীয়া বৰুৱা এখেতসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল। কিন্তু তেখেতসকলে যি ধৰণে যুঁজ কৰিছিল, তেতিয়াই যদি গোটেই ভাৰতবাসীয়ে যদি তেওঁলোকক যদি লগ দিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকৰ যি আন্দোলন, তেওঁলোকে যি সংগ্ৰাম, সেই সংগ্ৰামত ব্ৰিটিছক মুখ থেকেচা খুৱাই ভাৰতবৰ্ষৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হ'লহেঁতেন। কিন্তু এচাম এনেকুৱা লোক আছিল, তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ পিছত তেওঁলোকক কি কৰিছিল, মনে মনে তেওঁলোকক ব্ৰিটিছক সহায় কৰিছিল আৰু ব্ৰিটিছক আনি পেলাই বৰপীৰা পাৰি নিজৰ ঠাইখন দেখুৱাই দিছিল, নিজৰ সকলোবিলাক ভিতৰৰ চুক কোণ দেখুৱাই দিছিল। সেইকাৰণেই তেওঁ কৈছে, বতৰৰ ফল বতৰত খাব নোৱাৰাত অজিন হৈছে। তাৰমানে কি, যেতিয়াই আমি আন্দোলন কৰিব লাগিছিল, যেতিয়াই আমি সংগ্ৰাম কৰিব লাগিছিল, যেতিয়াই এই বীৰসকলে যুঁজিছিল, তেওঁলোকক আমি লগ দিব লাগিছিল, সেই সময়ত আমি তেওঁলোকক লগ দিব নোৱাৰিলোঁ। এচামে তেওঁলোকক কি কৰিলে, তেওঁলোকক ঠগিলে বা তেওঁলোকক লগ নিদি ব্ৰিটিছক লগ দিলে, যাৰ কাৰণে কি হৈছে, বতৰৰ ফল বতৰত খাব নোৱাৰাত অজিন হৈছে। সেইকাৰণেই আমিবিলাক এতিয়া অজিন পাতকীত পৰিণত হৈছোঁ। পাবত গজাই দেশ ভৰিল। পাবত গজাই মানে কি, মূল নোহোৱা। এতিয়া আমাৰ কিমানৰ গাত প্ৰকৃত অৰ্থত স্বাধীনতাৰ প্ৰবল সোঁত বৈ উঠে। সেইকাৰণে শেষত দেউতাকে কৈছে, যি কৰ কৰ, মোৰ আশা ভৰসা গ'ল। কুশলে তেতিয়া কৈছে, দেউতা, আজি দেশ জাগিছে, তাহানিৰ অসূয়া অপ্ৰীতিয়ে গা কৰিব নোৱাৰে। আমি মাৰ বান্ধি যুঁজিলেহে। মাহৰ ফাল চাচোতেই মাহৰ বতৰ যাব। তয়ে পঢ়ি শুনি ভাল হবি বুলি ঘৰ ধৰিবি বুলি ভাবিছিলোঁ, তাৰো মুদা মৰিল। আজি যদি বন্ধুবৰ মিগৰ উইলছন থাকিলহেঁতেন, তেন্তে মোৰ কাঠৰ ব্যৱসায় এনে অৱস্থা নহ'লহেঁতেন। তেখেত বিলাতলৈ গুচি যোৱাৰ পৰা মোৰ কাৰবাৰ তললৈ গ'ল আৰু আজি এই 9টা ল'ৰা ছোৱালীৰ সৈতে মই সংসাৰ চলাব নোৱাৰাত পৰিছোঁ। দেউতাকে বৰ দুখেৰে কৈছে যে কুশল কোঁৱৰৰ ওপৰতে তেওঁৰ ভৰসা আছিল, এতিয়া তাৰো মুদা মৰিল। এটা সময় আছিল, ব্ৰিটিছৰে এজন চাহাব আছিল, মিষ্টাৰ মিগৰ উইলছন চাহাব, আৰু তেওঁ যেতিয়া কাঠৰ ব্যৱসায় কৰি আছিল, তেতিয়া এই মিগৰ উইলছন চাহাবে তেখেতক সহায় কৰিছিল। এতিয়া তেখেতো গুচি গ'ল আৰু এই অৱস্থা, কুশলেও পঢ়া শুনা এৰি আহিছে। গতিকে এই সময়ত আৰু মোৰ কৰিব লগা একো নাই আৰু এই সময়ত মই কি কৰিছোঁ, এই সময়ত মোৰ অৱস্থা নাইকিয়া হৈ পৰিছে। কুশলে কৈছে, দেউতা, মই বুজিছোঁ। তেতিয়া দেউতাকে কৈছে, মনে মনে থাক। এই বালিজানৰ প্ৰত্যেক মাটি বাৰী ভেটি বেচা ভিন্ন মোৰ আৰু কোনো উপায় নাই। আৰু তেতিয়া কোনো উপায়ো নাছিল তেখেতৰ। তেতিয়া দেউতাকে মাতিছে কাক, মাকক, শুনিছানে পুতৰাই, এইবাৰ দেশ স্বাধীন কৰি আমাক চাঙত তুলি ধোৱা দিব। আমি আৰু মূৰে ভৰি কাঢ়িব নালাগে। নপঢ়ে যদি চাকৰিত সোমোৱাই দিয়ক, মাকে কয়। দেউতাক, ইংৰাজৰ তলতহে চাকৰি আছে, সিটো ইংৰাজৰ তলত চাকৰি নকৰে। গতিকে আমিও আৰু বৈৰাগী হয় দিহিঙে দিপাঙে যাওঁগৈ ব'ল। মাকে কৈছে, দেশত জুই লাগিল, শস্য টুটিল, মৎস্য টুটিল। যিখন অসমত সকলো বস্তুৰে উভৈনদী হৈ আছিল, আজি সেইখন অসমৰ অৱস্থা তথৈবচ।
দেউতাকে তেতিয়া কৈছে, যা, কপালত যি আছে সেয়ে হ'ব, খন্দাব নোৱাৰোঁ, যি হ'ল হ'ল, এতিয়া তই মিলিটেৰী ঠিকা ল। তই কেনেকৈ নলাৰ কচু বিক্ৰী কৰি পেলাই তাৰিণী ঠিকাদাৰ মানুহ হ'ল, নুৰুদ্দিন বদৰ ঠিকাদাৰে বাঁহ ছাপ্লাই কৰি 10 গাড়ী দি 100 গাড়ীৰ বিলৰ টকা লৈ ঘৰবাৰী কৰিলে, মটৰ গাড়ী কৰিলে। তয়ো ঢেকীয়া ছাপ্লাই কৰ, পঞ্চমুখী কচু ছাপ্লাই কৰ, লাও পানী ছাপ্লাই কৰ, ধন দেৱী দেখিবি তোৰ হাতে হাতে আহিব। দেউতাকেও কুশলক বুদ্ধি দিছে। উপায়হীন দেউতাক, পুতেকক কি শিক্ষা দিব লগা হৈছে, তেওঁ পুতেকক এনেধৰণৰ শিক্ষা দিব লগা হৈছে। তেতিয়া কুশলে কৈছে, মই এনে হীন কাম মই কৰিব নোৱাৰোঁ। দেউতাকে কৈছে, কিয়? কৈছে যে এনেধৰণৰ কাম কৰাৰ বাবেই আমাৰ মানুহবিলাক এনেধৰণে কাম কৰাৰ বাবেই ব্ৰিটিছৰ তললৈ গ'ল, আৰু ব্ৰিটিছে যি ইচ্ছা আমাৰ মানুহবিলাকক তেনেকৈ খটালে। সেইকাৰণে কৈছে, এতিয়া প্ৰথম কাম আমাৰ হ'ব ঠিকাদাৰসকলক সৎপথলৈ অনা। ঠিকাদাৰসকলৰ তেতিয়া দেউতাকে কৈছে, তই ঠিকাদাৰসকলক সৎপথলৈ আনিবলৈ যাওঁ। তেতিয়া কৈছে যে এই কাম কৰিবলৈ গ'লে তই চৰ খাবি, যে তোৰ বাপেৰৰ হোটেলত খোৱা নাই নহয়, সিহঁতে কাম কৰিছে, পইচা পাইছে। আৰু সেইকাৰণে দেউতাকে কৈছে যে যা, তোক দেশে খুৱাওক, দেশ স্বাধীনটো নহয়েই যদি হৈও তোৰ দৰে নোম নেগুৰ বৰ্জিত ভলণ্টিয়াৰক মন্ত্ৰী MLA নেপাতে। বিষয়বাব খাব কোনে জান? গুলী কৰা দেখি হাবিত লুকাই যিসকল থাকিব সেইসকল আহি শিয়াল নীলাশয় সিংহাসনত বহাৰ দৰে বহিব। দেউতাকে কৈছিল যে যিসকলে প্ৰকৃত অৰ্থত স্বাধীনতা সংগ্ৰামী, তেখেতসকলে যেতিয়া দেশ স্বাধীন, যদি কেনেবাকৈ দেশটো স্বাধীন নহয়েই, যদি কেনেবাকৈ হয়, তেতিয়াহ'লে তহঁতি যিসকলে নিস্বাৰ্থভাৱে দেশৰ কাৰণে যুঁজিছ সেইসকলে কিন্তু মন্ত্ৰী MLA হ'বলৈ নাপাওঁ। তেতিয়া দেউতাকক কুশলে কৈছে, এয়া আপোনাৰ ভুল ধাৰণা। দেউতাকে কৈছে, ভুল নে ভুল পিছত বুজিবি, ভোজৰ আগ ৰণত পাছ, হয়নে? দেউতাকে কৈছে, ভুল নে হুল? হুল মানে কি বুজি পাইছানে? ভৰিৰ তলত যেতিয়া অকণমান কাঁইটে বিন্ধে, আগটো ৰৈ যায়, সি খোজে প্ৰতি মনত পেলাই দিয়ে সি কিমান বিষাক্ত। কৈছে যে তহঁতি এতিয়া যি ভুল কৰিছ, এই ভুলে তহঁতক হুল হয় এটা সময়ত বিন্ধিব। দেউতাকে তেতিয়া কৈছে, ভোজলৈ যাওঁতে আগতে পাত পাৰি বহিব লাগে, ৰণলৈ গ'লে পিছত থাকিব লাগে। তই দেখোন কাৱৈ মাছৰ দৰে উজাই গৈ আগলৈ গৈছ, ফলো হ'ব সেয়া। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মনত ৰাখিবা, কুশলৰ দেউতাকে যিখিনি কথা কৈছে শেষত সেইটোৱে ফলিয়াইছে। দেউতাকে কৈছে ভোজলৈ যাওঁতে আগত বহিব লাগে, নহ'লে পিছত বহিলে খাবলৈ নাপাব। ৰণলৈ গ'লে পিছত থাকিব লাগে, নহ'লে জীৱন ৰক্ষা নহ'ব। তই দেখোন কাৱৈ মাছৰ দৰে উজাই গৈছ, গতিকে তাৰ ফলো তেনেধৰণে হ'ব। গতিকে মাকে তেতিয়া সহ্য হোৱা নাই। তেতিয়া মাকে কৈছে, হৈছে দিয়ক, কিমাননো বকি থাকে, তাৰ কপালেৰে সি খাব। আৰু দেউতাকে তেতিয়া কৈছে, নিজকে কোৱাৰ দৰে, মই আমাৰ মানুহক হাড়ে হাড়ে চিনিছোঁ, চুকত থাকি বুকুত কামোৰ মাৰি গুচি যায়, বিলত নামোতে ৰাইজক লাগে, মাছ খাওঁতে মহাজন মহলদাৰৰ পাতত মাছে ভাতে সমান হয়, ৰাইজে কোৱাৰী চেলেকি ৰাতি দুভাগত ঘৰ পাইগৈ। চোৱাচোন, কিমান ধুনীয়া কথা কৈছে দেউতাকে। সঁচা কথা, শুনিবলৈ বেয়া লগা কিন্তু সঁচা কথা। হয়, দেউতাকে তেওঁৰ জীৱনত বহুত খেলা দেখিছে। যেতিয়া তেওঁলোকে চুকত থাকে তেতিয়া বুকুতে কামোৰ মাৰি গুচি যায়, গমকে নাপায়। যেতিয়া মাছ মাৰিবলৈ হয় তেতিয়া বিলত মাছত পানীত নামিবলৈ ৰাইজক লয়, আৰু যেতিয়া ভাত খাবলৈ হয় তেতিয়া ৰাইজক নলয়। মহাজন যিবিলাকে মহলদাৰবিলাকে তেওঁলোকে কি কৰে, মাছ ভাত তেওঁলোকৰ পাতত সমান হয়, ৰাইজে মাছ খাবলৈ নাপায়, কোৱাৰী চেলেকি পেলাই চৰুবাতি ধুই ৰাতি এডোখৰত তেওঁলোকে কি কৰে, ঘৰ পায়গৈ। তেওঁলোকৰ এয়া অৱস্থা। দেউতাকে দিন দেখিছে, সময় দেখিছে, মানুহৰ স্বভাৱ চৰিত্ৰ বুজি পাইছে, কুশলক বুজাবলৈ চেষ্টা কৰিছে। কিন্তু মাকে কৈছে যে কি বোপাই, যা গৈ যা, গা তিয়াই লগে ভাত খাগৈ যা। এতিয়া যিমান ক'লেও মাকৰ মন, দেউতাকে অহৰহ গালি পাৰি থকাৰ কাৰণে মাকৰ মনে সহ্য কৰিব পৰা নাই। সেয়েহে তেওঁ কৈছে, যা যা, দেশে যেতিয়া উভত ঘূৰে নাচিছে, তই বা নানাচিবি কিয়? তেতিয়া তেওঁ কৈছে, আই মোৰ কপালে, কি লিখিলা গোপালে, স্বধৰ্মে নিৰ্ধনং শ্ৰেয় পৰধৰ্মো ভয়াৱহ। ইয়াৰ অন্তৰালত এইটো কথা কৈছে যে হে আই, মোৰ কপালত তুমি কি লিখিছা, হে ভগৱান গোপাল, স্বধৰ্মে নিৰ্ধনং শ্ৰেয় পৰধৰ্মো ভয়াৱহ।
নিজৰ ধৰ্ম যেতিয়া কি বুলি কৈছে নিৰ্ধনং শ্ৰেয় পৰধৰ্ম নিজৰ ধৰ্মটোৱে হৈছে শ্ৰেষ্ঠ ধৰ্ম আৰু নিজৰ ঠাইখনে হৈছে শ্ৰেষ্ঠ ঠাই আৰু এতিয়া ইয়াত যেতিয়া আমি বেলেগৰ ধৰ্ম বেলেগৰ শাসন আমি মানিবলৈ হয় তেতিয়াহ'লে ই ভয়াৱহ ৰূপ ল'ব তাৰে ইংগিত কৰি কাহিনী এই দৃশ্যত কাহিনী ইমানতে অন্ত পৰিছে ছাত্ৰ ছাত্ৰীসকল আজিলৈকে 2 নম্বৰ দফাতে থাকক পিছৰ ভিডিঅ'ত মই পিছৰ অংশটো দিম তেতিয়াহ'লে তোমালোকে নিশ্চয় বুজি পাইছা 14 বছৰীয়া কুশলে কেনেকৈ উগ্ৰ হয় ওজাপালিসকলক মৰাৰ বাবে দাৰোগাৰ পৰা কি কৰিছিল হাতৰ লাঠিডাল কাঢ়ি দুটুকুৰাকৈ ভাঙি দি তেওঁ কি কৰিছিল প্ৰতিবাদ কৰিছিল সেই কুশল এতিয়া উভতি আহিছে 17 বছৰত তেওঁ ভৰি দিছে আৰু স্কুল এৰি দিছে উভতি আহি পেলাই তেওঁ কি কৰিছে গান্ধীৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছে অসহযোগ আন্দোলন কৰিছে আৰু দেউতাকৰ লগত তেওঁ কি কৰিছে তৰ্কত লিপ্ত হৈছে যে আমি যুঁজিব লাগিব একত্ৰিত হয় নহ'লে কি হ'ব দেশ আমাৰ হাতৰ পৰা গুচি যাব আৰু এইদৰে এইখিনিলৈকে আমি কুশল কোঁৱৰৰ চৰিত্ৰটো আমি এনেধৰণে আমি দেখা পালোঁ ছাত্ৰ ছাত্ৰীসকল তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখোঁ পিছৰ ভিডিঅ'টোত মই পিছৰ অংশ দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা তোমালোকে কিতাপখন মেলি ল'বা মোৰ কথাখিনি শুনিবা আৰু ইয়াতে যিবিলাক ফকৰা যোজনা যত ঠাঁচ কিছুমান দিছে সেইখিনি তোমালোকে যেনেকৈ বজাকলৰ মাজৰ পৰা ক'ৰ পৰা মালভোগ কল ওলাব এনেধৰণৰ কথা কৈছে গতিকে ৰণলৈ গ'লে পিছত যাব লাগে হা কি কয় ভোজলৈ গ'লে আগত যাব লাগে এই কথাবিলাক কিছুমান জতুৱা ঠাঁচ ইয়াৰ মাজত আছে এইখিনি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে আজিলৈ আহোঁ ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ